গৌৰৱ গগৈৰ বিতৰ্কটো এইটোৱে যে গৌৰৱ গগৈ প্ৰকাৰান্তৰে স্বীকাৰ কৰিছে যে তেওঁ পাকিস্তানলৈকে গৈছিলে। এতিয়া তেওঁ বেলেগ কিছুমান যোৱা মানুহৰ নাম কৈ আছে, যিসকলে MEAৰ ক্লিয়াৰেন্স লৈ, বিদেশ মন্ত্ৰালয়ৰ পাৰ্মিশ্যন লৈ বা বিভিন্ন ৰাষ্ট্ৰৰ কামত গৈছে। এতিয়া আদৱানী ডাঙৰীয়া যোৱাটো তেওঁ কম্পেয়াৰ কৰে, তেওঁক যশৱন্ত সিং যোৱাটো কম্পেয়াৰ কৰে। এইসকলতো ৰাষ্ট্ৰক জনাই গৈছে, সকলোৱে জানে তেওঁ তাত গৈছিল। তেওঁ কিয় মনে মনে গ'ল, কেতিয়া গৈছিলে? তেওঁ যে মনে মনে গ'ল সেই কথাটো আজিলৈকে প্ৰকাৰান্তৰে স্বীকাৰ কৰে যে গৈছিলে, কিন্তু তেওঁ নকয় কিয় গৈছিলে। তেওঁক ISIয়ে মাতিছিল নে তাৰে হোম ডিপাৰ্টমেণ্টে কিয় মাতিছিল, কিয় গৈছিলে, কোন কোন মানুহক লগ পালে, কি ৰাষ্ট্ৰদ্ৰোহী কাম কৰিলে, ৰাষ্ট্ৰৰ বিৰুদ্ধে থকা মানুহ কাক কাক লগ পাই আহিলে, কি গোপন তথ্য তাত কৈ আহিলে বা গোপন তথ্য ওলাবৰ কাৰণে তাৰ পৰা পৰামৰ্শ লৈ আহিলে, এই কথাখিনি কওক। তেওঁৰ ল'ৰা ছোৱালী কোন দেশৰ নাগৰিক সেইটোতো কওক। সেইটোতো ক'বলৈ একো সময় নালাগে না, তেওঁৰ ওচৰত থকা পাছপৰ্টখন চালেই হ'ল যে কোন দেশৰ নাগৰিক। অসমৰ মানুহে জানিব বিচাৰিছে যে প্ৰয়াত তৰুণ গগৈদেৱৰ নাতিৰ ল'ৰা ছোৱালীকেইটা ভাৰতীয় হয়নে নহয়। অসমৰ সাংসদ এগৰাকীৰ পুত্ৰ, সাংসদে নহয়, বিৰোধী দলৰ উপদলপতি, ৰাষ্ট্ৰৰ বিৰোধী দলৰ উপদলপতিৰ মাইনৰ ল'ৰা ছোৱালীকেইটা, মেজৰ হ'লেও মই নকওঁ যে মাইনৰ ল'ৰা ছোৱালীকেইটা ভাৰতীয় নাগৰিক হয়নে নহয়। এজন ৰাষ্ট্ৰৰ উপদলপতিৰ পত্নীয়ে পাকিস্তানৰ এটা এজেঞ্চিৰ পৰা দৰমহা কিয় লয়, যদি কিয় লয় আৰু নলয় যদি ক'ৰ পৰা দৰমহা লয়, সেইখিনিয়ে ক'লে হ'ল। এইটোতো একদম সৰু কথা, সেইখিনিয়ে ক'বলৈ তেওঁ কিয় সাহস নকৰে। আৰু চালে বাৰে কোবাই কয় যে আদৱানীও গৈছিল, যশৱন্ত সিঙো গৈছিল। আৰে আদৱানী, যশৱন্ত সিং এইবিলাকসকলেতো ৰাষ্ট্ৰৰ কামত গৈছে, সুন্দৰকৈ সকলোকে জনাই গৈছে। তেখেতৰ জনা ডেট, তেওঁ কি কামত গৈছিল, তেওঁৰ লগত বিষয়া গৈছে, সকলো কথা পাতিছে। এইটোতো কোনো মানে নকৰিবলগীয়া ঘটনা নহয়। এখন ৰাষ্ট্ৰৰ পৰা সিখন ৰাষ্ট্ৰলৈ মানুহ অহা যোৱা কৰে, সেইটো স্পষ্ট কৰে। কিন্তু তেওঁ লুকাই চুৰকৈ কিয় গ'ল? এজন এনেকুৱা দায়িত্বশীল ব্যক্তি এজনে লুকাই চুৰকৈ কিয় গ'ল, সেইটো আমাক লাগে। যি টি কৈ থাকে, এবাৰ চাব গ'লে হ'ল, কি হ'ল। কাৰণ মানে কংগ্ৰেছেতো যি টি কয়, এতিয়ালৈকে গৌৰৱ গগৈকে ছাপোৰ্ট দি থকা নাই জানো। গতিকে কথাটো হ'ল যে কংগ্ৰেছে যি টি ক'ব, আৰু কংগ্ৰেছৰ কথাটো আপোনালোকে কেমেৰা লৈ পেলাই চাই আহিলে হ'ল, কোনে ক'ত কি কৰিছে, তেতিয়াতো ওলাই পৰিব। সকলো কোৱা কথাকে বিশ্বাস নকৰি আপোনালোকৰ কেমেৰা আছে, গৈ চাই আহিব। কেমেৰা লৈ যাব, ওচৰত চাৰ্কুল অফিচাৰ মাতি ল'ব, কি আছে কি কথা জানি আহিব। গৌৰৱ গগৈৰ বিতৰ্কটো এইটোৱে যে গৌৰৱ গগৈ প্ৰকাৰান্তৰে স্বীকাৰ কৰিছে যে তেওঁ পাকিস্তানলৈকে গৈছিলে। এতিয়া তেওঁ বেলেগ কিছুমান যোৱা মানুহৰ নাম কৈ আছে, যিসকলে MEAৰ ক্লিয়াৰেন্স লৈ, বিদেশ মন্ত্ৰালয়ৰ পাৰ্মিশ্যন লৈ বা বিভিন্ন ৰাষ্ট্ৰৰ কামত গৈছে। এতিয়া আদৱানী ডাঙৰীয়া যোৱাটো তেওঁ কম্পেয়াৰ কৰে, তেওঁক যশৱন্ত সিং যোৱাটো কম্পেয়াৰ কৰে। এইসকলতো ৰাষ্ট্ৰক জনাই গৈছে, সকলোৱে জানে তেওঁ তাত গৈছিল। তেওঁ কিয় মনে মনে গ'ল, কেতিয়া গৈছিলে? তেওঁ যে মনে মনে গ'ল সেই কথাটো আজিলৈকে প্ৰকাৰান্তৰে স্বীকাৰ কৰে যে গৈছিলে, কিন্তু তেওঁ নকয় কিয় গৈছিলে। তেওঁক ISIয়ে মাতিছিল নে তাৰে হোম ডিপাৰ্টমেণ্টে কিয় মাতিছিল, কিয় গৈছিলে, কোন কোন মানুহক লগ পালে, কি ৰাষ্ট্ৰদ্ৰোহী কাম কৰিলে, ৰাষ্ট্ৰৰ বিৰুদ্ধে থকা মানুহ কাক কাক লগ পাই আহিলে, কি গোপন তথ্য তাত কৈ আহিলে বা গোপন তথ্য ওলাবৰ কাৰণে তাৰ পৰা পৰামৰ্শ লৈ আহিলে, এই কথাখিনি কওক। তেওঁৰ ল'ৰা ছোৱালী কোন দেশৰ নাগৰিক সেইটোতো কওক। সেইটোতো ক'বলৈ একো সময় নালাগে না, তেওঁৰ ওচৰত থকা পাছপৰ্টখন চালেই হ'ল যে কোন দেশৰ নাগৰিক। অসমৰ মানুহে জানিব বিচাৰিছে যে প্ৰয়াত তৰুণ গগৈদেৱৰ নাতিৰ ল'ৰা ছোৱালীকেইটা ভাৰতীয় হয়নে নহয়। অসমৰ সাংসদ এগৰাকীৰ পুত্ৰ, সাংসদে নহয়, বিৰোধী দলৰ উপদলপতি, ৰাষ্ট্ৰৰ বিৰোধী দলৰ উপদলপতিৰ মাইনৰ ল'ৰা ছোৱালীকেইটা, মেজৰ হ'লেও মই নকওঁ যে মাইনৰ ল'ৰা ছোৱালীকেইটা ভাৰতীয় নাগৰিক হয়নে নহয়। এজন ৰাষ্ট্ৰৰ উপদলপতিৰ পত্নীয়ে পাকিস্তানৰ এটা এজেঞ্চিৰ পৰা দৰমহা কিয় লয়, যদি কিয় লয় আৰু নলয় যদি ক'ৰ পৰা দৰমহা লয়, সেইখিনিয়ে ক'লে হ'ল। এইটোতো একদম সৰু কথা, সেইখিনিয়ে ক'বলৈ তেওঁ কিয় সাহস নকৰে। আৰু চালে বাৰে কোবাই কয় যে আদৱানীও গৈছিল, যশৱন্ত সিঙো গৈছিল। আৰে আদৱানী, যশৱন্ত সিং এইবিলাকসকলেতো ৰাষ্ট্ৰৰ কামত গৈছে, সুন্দৰকৈ সকলোকে জনাই গৈছে। তেখেতৰ জনা ডেট, তেওঁ কি কামত গৈছিল, তেওঁৰ লগত বিষয়া গৈছে, সকলো কথা পাতিছে। এইটোতো কোনো মানে নকৰিবলগীয়া ঘটনা নহয়। এখন ৰাষ্ট্ৰৰ পৰা সিখন ৰাষ্ট্ৰলৈ মানুহ অহা যোৱা কৰে, সেইটো স্পষ্ট কৰে। কিন্তু তেওঁ লুকাই চুৰকৈ কিয় গ'ল? এজন এনেকুৱা দায়িত্বশীল ব্যক্তি এজনে লুকাই চুৰকৈ কিয় গ'ল, সেইটো আমাক লাগে। যি টি কৈ থাকে, এবাৰ চাব গ'লে হ'ল, কি হ'ল। কাৰণ মানে কংগ্ৰেছেতো যি টি কয়, এতিয়ালৈকে গৌৰৱ গগৈকে ছাপোৰ্ট দি থকা নাই জানো।
গতিকে কথাটো হ'ল যে কংগ্ৰেছে যি টি ক'ব আৰু কংগ্ৰেছৰ কথাটো আপোনালোকে কেমেৰা লৈ পেলাই চাই আহিলে হ'ল কোনে ক'ত কি কৰিছে তেতিয়াতো ওলাই পৰিব সকলো কোৱা কথাকে বিশ্বাস নকৰি আপোনালোকৰ কেমেৰা আছে গৈ চাই আহিব কেমেৰা লৈ যাব ওচৰত চাৰ্কুল অফিচাৰ মাতি ল'ব কি আছে কি কথা জানি আহিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত